এই বৰ্ষত আমাৰ প্ৰথমবাৰৰ বাবে ঢেকিয়াজুলিৰ আলিচিঙাত হ'ব গৈ আছে। আলিচিঙা পথাৰত উত্তৰ পূৰ্বাঞ্চল ভিত্তিত আমি স্থানীয় যুৱক হিচাপে নথৈ আনন্দিত। ইয়াত প্ৰত্যেক দিনা হাজাৰ হাজাৰ মানুহ আহি কাম কৰি আছে। বিভিন্ন জিলাৰ পৰা মানুহ আহি নিজে শ্ৰমদান কৰি আছে। ইমান ভাল লাগি আছে মনত যে আমাৰ নিচিনা এটা ঠাইত ইস্তেমাৰ স্থান নিৰ্ধাৰণ কৰাৰ বাবে যিসকল মাৰ্চৰ আমাৰ থাকে ইস্তেমাত যে চুৰাৰ কমিটিক ধন্যবাদ জনাইছোঁ। আমি ইয়াত কাম কৰি নথৈ আনন্দিত হৈছোঁ। প্ৰত্যেক দিনা ইয়াত হাজাৰ হাজাৰ মানুহৰ কাৰণে খোৱা বনাই সিহঁতে আহি শ্ৰমদান কৰি খাই বৈ ঘৰলৈ যায়। আৰু ইস্তেমা হ'ব গৈ আছে আমাৰ 14, 15, 16 ফেব্ৰুৱাৰী। সিদিনা আৰু ভাল লাগিব কাৰণ আমাৰ নিচিনা এটা ঠাইত ইমান বৃহৎ এটা ইস্তেমা হ'ব গৈ আছে। ইয়াত হাজাৰ হাজাৰ মানুহ থাকিব আৰু ইয়াৰ পৰা এটাই বাৰ্তা যাব যে সমাজৰ যিবিলাক অসামাজিক কাম এইবিলাক নাইকিয়া হ'ব আৰু নিজৰ শুধৰণিৰ লগতে যাতে আনক শুধৰণি কৰিব পাৰি তাৰ বিষয়ে ইয়াত আলোচনা হ'ব। সেই হিচাপতে ইয়াত কাম কাজ চলি আছে। আপোনালোকে চাব পাৰিছেই ইয়াত বৃহৎ এটা পেণ্ডেল বনোৱা হৈছে। লগতে খোৱাৰ কাৰণে যি কিচেন 64টা কিচেন বনোৱা হৈছে। তাত এটা কিচেনত হাজাৰ মানুহে আহি খাব পাৰিব একেলগে, এনেকুৱা ব্যৱস্থা কৰা হৈছে। লগতে আমি প্ৰশাসনৰ অনুমতি লৈ যি ট্ৰেফিক তাৰ কাৰণে আমি 5000 ল'ৰা নিয়োগ কৰিছোঁ। তেনেকৈ আমি ট্ৰেইনিং দিয়া হৈ আছে তেওঁলোকক 5000 ভলণ্টিয়াৰ। তেনেকৈ আমি কাম চলাই গৈ আছোঁ। খোৱা বোৱা চব ব্যৱস্থা হ'ব ইয়াত যিসকল মানুহ আহিব তেওঁলোকে ইয়াত আহি খাব পাৰিব। প্ৰত্যেক জিলাৰ পৰা এটা এটা কামৰা থাকিব, মানে কিচেন থাকিব। সেই কিচেনত আহি তেওঁলোকৰ জিলাৰ মানুহে খাব পাৰিব। ইয়াত কোনো ধৰণৰ তেনেকুৱা হোটেলৰ বৰ্তমান ব্যৱস্থা কৰা নহ'ব বুলি ইয়াৰ যি আয়োজক সমিতি আছে জনাইছে। শান্তি শৃংখলা এই দিশটো যথেষ্ট গুৰুত্ব দিছে আপুনি? হয়, আমাৰ ইয়াত যাতে কোনো ধৰণৰ বিশৃংখল নহয়। আৰু ইস্তেমাত এটা কথা মানিব লাগিব, ইস্তেমাত কোনোদিন আজিলৈকে চোৱা নাই ক'ৰবাত মানে যাতায়াতৰ কাৰণে উশৃংখল হোৱা। ইয়াত সকলোৱে আমি এনেকুৱা পাইছোঁ ইস্তেমাত ধৰক আপুনি গৈ আছে, আপোনাৰ ভৰিত যদি কোনোবাই যদি গচকি দিলে, যিজন মানুহে গচকি দিলে সেইজন মানুহে উল্টা যাক গচকি দিলে সেইজন মানুহক আৰু ক'ব যে আপুনি দুখ পাইছে নেকি। তেনেকৈ মানে এটা মেছেজ যায় যাতে ইয়াত কোনেও মানে বিশৃংখল নকৰে। তেনেকৈ আমি ভাবি লৈছোঁ।